Hello everyone and welcome back to Math Bolt Master. তো আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনত আমি কথা পাতিম কমিউটেটিভ ল অফ এডিশন। তো ইয়াতে এটা ভিডিও আছে, তো আমি ভিডিওটো প্ৰথমতে চাই লওঁ। তো ইয়াতে এটা কোৱেশ্চন দিয়া কৈছে, প্ৰথমতে আমি কোৱেশ্চনটো ৰিড কৰি লওঁ। Use the commutative law of addition to write the expression 5 plus 8 plus 5 in a different way and then find the sum. ঠিক আছে, তো ইয়াতে আমাক এটা এক্সপ্ৰেছন দিয়া আছে 5 plus 8 plus 5, এইটো এটা ডিফাৰেণ্ট ৱেত লিখিব লাগিব, বাট আমি ইয়াতে কমিউটেটিভ লটো ইউজ কৰিম আৰু আমাৰ সামটো উলিয়াব লাগে। ঠিক আছে, তেনেহ'লে ভিডিঅ'ত চাই লওঁ কেনেকৈ কৰিছে। Use the commutative law of addition. Let me underline that. The commutative law of addition to write the expression 5 plus 8 plus 5 in a different way and then find the sum. Now, this commutative law of addition sounds like a very fancy thing, but all it means is if you're just adding a bunch of numbers, it doesn't matter what order you add the numbers in. So we could add it as 5 plus 8 plus 5. We could order it as 5 plus 5 plus 8. We could order it 8 plus 5 plus 5. These are all going to add up to the same things. And it makes sense. If I have 5 of something and then I add 8 more, and then I add 5 more, I'm going to get the same thing as if I had took 5 of something, then added the 5, then added the 8. And you could try all of these out. You'll get the same thing. Now, they say in a different way and then find the sum. The easiest one to find the sum of, actually, let's do it all of them, but the easiest one, just because a lot of people immediately know that 5 plus 5 is 10, is to maybe start with the 5 plus 5. So if you have 5. তো ইয়াতে কমিউটেটিভ ল অফ এডিশ্যনটোত এইটোৱেই কোৱা হয় যে আমাক যোনটো এক্সপ্ৰেছন দি আছে 5 plus 8 plus 5, এইটো আমি জেনেৰেলি যদি এইটোক আমি এড কৰোঁ, তো প্ৰথমতে আমি কি কৰিম, সদায় লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ যাওঁ। তো আমি 5 plus 8 প্ৰথমতে কৰি লওঁ। তো 5 plus 8 কৰিলে আমাৰ কি আহিব, 5 plus 8 কৰিলে আমি পাম 13। তাৰপিছত 13 থাকি গ'ল আৰু এইফালে থাকি গ'ল আমাৰ এই 5টো। চ' 13 plus 5 আমি এইটো কৰিলে আমি পাই যাওঁ ভেলু 18। ঠিক আছে, কমিউটেটিভ ল অফ এডিশ্যনত এইটোৱে কৈছে এজ এ নট নেচেচাৰী কি আমি 5 plus 8 plus 5 কৰিম, আমি উল্টা পুল্টাকৈ লিখিব পাৰোঁ। যেনেকুৱা 5, এই প্ৰথম 5টো থাকক 5টো, বাট আমি কি কৰিছোঁ, এই 8টোক 5ৰ জেগাত লৈ গৈছোঁ আৰু 5টোক 8ৰ জেগাত লৈ আহিছোঁ, তেনেহ'লে আমি পাম 5 plus 8। তো এতিয়া আমি কি কৰিম, প্ৰথমতে এই দুটা 5ক এড কৰি ল'ম। তো 5 plus 5 হৈ যাব আমাৰ 10, আৰু এতিয়া 8টোতো বাচি আছে 10 plus 8, আৰু 10 plus 8 আমাক কি দিব 18। ছেইম টু ছেইম ৰিজাল্ট পালোঁ, বাট আমি এনেকুৱা নকৰি পেলাই আৰু ক'ব পাৰোঁ, ঠিক আছে এইবাৰ আমি কি কৰোঁ, এই 8 আৰু এই 5টোক ইণ্টাৰচেঞ্জ কৰি দিওঁ। তো 8 plus 5, আৰু এই 5টোতো অলৰেডি প্ৰেজেণ্ট আছে, এইটো হৈ গ'ল আমাৰ 5। চ' 8 plus 5 হৈ গ'ল আমাৰ 13, আৰু এই বাচি থকা 5ৰ লগত এড হৈ পেলাই আমি পাম 18। ছেইম টু ছেইম ৰিজাল্ট পাই আছোঁ। Plus 5, that's 10. Plus 8 is equal to 18. Now let's verify that these two are the same exact thing. Up here, 5 plus 8 is 13. 13 plus 5 is also 18. That is also 18. If we go down here, 8 plus 5 is 13. 13 plus 5 is also equal to 18. So no matter how you do it, no matter what order you do it in, and that's the commutative law of addition. Sounds very fancy, but it just means that order doesn't matter if you're adding a bunch of things. তো এইটোৱে হৈছে আমাৰ কমিউটেটিভ ল অফ এডিশ্যন। তো আমি তিনিটাৰ কেছত কি দেখিছোঁ, ইয়াতে এটা বহুতেই ইম্পৰ্টেণ্ট বস্তু এটা শিকিলোঁ যে অৰ্ডাৰ ডাজ নট মেটাৰ। তো এতিয়া অৰ্ডাৰ ডাজ নট মেটাৰ মিনিংটো কি হয়, অৰ্ডাৰ মিনিংটো হৈছে এতিয়া যে প্ৰথমতে 5 লিখিম, তাৰপিছত 8 লিখিম, তাৰপিছত 5 লিখিম, তেতিয়াহে বোলে আনচাৰ 18 আহিব, নহয়। তো এইটো এটা পাৰ্টিকুলাৰ অৰ্ডাৰ দি আছে, প্ৰথমতে 5, তাৰপিছত 8, তাৰপিছত 5। আমি অৰ্ডাৰ চেঞ্জ কৰি দিলোঁ, আমি কৈছোঁ প্ৰথমতে 5 থাকিব, তাৰপিছত আমি 5ৰ লগত এড কৰিম, তাৰপিছত যোনটো আনচাৰ আহিব সেইটো 8ৰ লগত এড কৰিম। এই অৰ্ডাৰটো কাম কৰি আছে, এইটো আনচাৰ আমাক 18 দি আছে। বা আমি ক'ব পাৰোঁ নাই, আমি প্ৰথমতে 8টোহে লিখিম, তাৰপিছতে 5 লিখিম, আৰু তাৰপিছত 5 এড কৰি দিম। তো এনেকুৱা লিখোঁতে আমি কি পাইছোঁ, ছেইম টু ছেইম ৰিজাল্টে পাইছোঁ। সেইকাৰণে কোৱা হয় যে অৰ্ডাৰ ডাজ নট মেটাৰ। এইটোকে কোৱা হয় কমিউটেটিভ ল অফ এডিশ্যন। তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো। থেংক ইউ, চি ইউ ইন দ্য নেক্সট ছেশ্যন।